নমস্কাৰ সমূহ ছাত্ৰ ছাত্ৰীকে আজিৰ এই খণ্ডটিলৈ স্বাগতম জনাইছোঁ। আজিৰ এই খণ্ডটিত আমি আলোচনা কৰিম দশমমান শ্ৰেণীত উত্তীৰ্ণ হোৱাৰ পাছত ছাত্ৰ বা ছাত্ৰী এগৰাকীয়ে যেতিয়া একাদশ শ্ৰেণীত নামভৰ্তি কৰিব আৰু সেই সময়ছোৱাত তেওঁলোকে কোনটো বিভাগ নিৰ্ধাৰণ কৰিব পঢ়িবৰ বাবে বা কোনটো বিভাগত পঢ়িলে তেওঁলোকৰ ভৱিষ্যতে বেছি সুবিধাজনক হ'ব সেই বিষয়ে আজি আমি এই খণ্ডটিত আলোচনা কৰিম। ছাত্ৰ ছাত্ৰীসকল, যেতিয়া আমি দশমমান শ্ৰেণীলৈকে পঢ়ি থাকোঁ তেতিয়া আমি বিভিন্ন মাধ্যমত পঢ়োঁ। কোনোবাই আছামিজ মিডিয়ামত পঢ়িব পাৰে, কোনোবাই ইংলিছ মিডিয়ামত পঢ়িব পাৰে, কোনোবাই হিন্দীত পঢ়িব পাৰে বা কোনোবাই অন্যান্য কিছুমান মিডিয়ামত পঢ়িব পাৰে। কিন্তু যেতিয়া তেওঁলোকে হায়াৰ ছেকেণ্ডেৰীত পঢ়িবলৈ গুচি যায় তেতিয়াও তেওঁলোকে বিভিন্ন মিডিয়ামত পঢ়িব পাৰিব। অসমৰ প্ৰেক্ষাপটত আমি আছামিজ মিডিয়ামত পঢ়িব পাৰিম আৰু ইংলিছ মিডিয়ামত বা হিন্দী পঢ়িব পাৰিম। গতিকে যেতিয়া আমি ছাত্ৰ বা ছাত্ৰী এগৰাকীয়ে ক্লাছ 10 লেভেললৈকে আছামিজ মিডিয়ামত পঢ়ি যায় আৰু যেতিয়া তেওঁ গৈ কাৰণবশতঃ ইংৰাজী মাধ্যমত পঢ়িবলগীয়া হয় তেতিয়া তেওঁলোকক লেংগুৱেজে এটা যথেষ্ট প্ৰব্লেম দিয়ে। যদি কোনো ছাত্ৰ ছাত্ৰীৰ ইংৰাজীত ভাল দক্ষতা আছে তেতিয়া তেওঁলোকে কি কৰিব পাৰে, ইংৰাজীৰ কোনো হেঙাৰ হ'ব নোৱাৰে বা লেংগুৱেজ কোনো হেঙাৰ হ'ব নোৱাৰে। তৎসত্ত্বেও বহু ছাত্ৰ ছাত্ৰীয়ে ভয় কৰে যে মই অসমীয়া মাধ্যমত পঢ়িছোঁ, মই ইয়াত ইংৰাজীত গৈ কেনেধৰণে পঢ়িম বা ইংৰাজী মাধ্যমত পঢ়িলে মোৰ মাৰ্কছ বেয়া হ'ব নেকি। তেতিয়া কি হ'ব পাৰে, ছাত্ৰ ছাত্ৰীসকলে বিভিন্ন ধৰণৰ হতাশত ভোগে। গতিকে ইয়াৰ জৰিয়তে এটা কথাই ক'ব বিচাৰিম, যদি তেওঁলোকে ভালদৰে অসমীয়া মাধ্যমৰ পৰা ইংৰাজী মাধ্যমত গৈ যদি পঢ়িব বিচাৰে তেওঁলোকে ভাষা বা লেংগুৱেজে কোনো ধৰণৰ প্ৰব্লেম দিব নোৱাৰে। কাৰণ তেওঁলোকৰ যথেষ্ট সেই বিষয়টো পঢ়িব লাগিব বা তেওঁলোকে ভাষাৰ ওপৰত জ্ঞান আয়ত্ব কৰিব লাগিব। যথেষ্ট যেতিয়া পঢ়িব তেওঁলোকে লেংগুৱেজ হেঙাৰ হ'ব নোৱাৰে। আৰু যদি কোনো ছাত্ৰ ছাত্ৰীয়ে আৰ্টছত পঢ়ে তেতিয়া তেওঁলোকৰ কাৰণে আছামিজ মিডিয়ামতো পঢ়াৰ সুবিধা থাকিব, ছায়েন্সৰ কাৰণেও আছামিজ মিডিয়ামত পঢ়াৰ সুবিধা থাকিব পাৰে বা অন্যান্য লেংগুৱেজত পঢ়াৰ সুবিধা থাকিব পাৰে। যদি কোনোবা ছাত্ৰ ছাত্ৰীয়ে ক্লাছ 10 লেভেলটো ইংলিছত পঢ়ি আছে তেন্তে ভৱিষ্যতেও তেওঁলোকে বাকীখিনি সময়ছোৱাও ইংলিছ মিডিয়ামতে পঢ়ি যোৱাটো ভাল। ইয়াৰ পিছতে আমি আহিছোঁ ছায়েন্স ষ্ট্ৰীমৰ কথালৈ। অৰ্থাৎ যেতিয়া এজন ছাত্ৰ বা ছাত্ৰীয়ে মন মেলিব যে তেওঁলোকে ক্লাছ 10ৰ পাছত যেতিয়া 11ত যাব যে ছায়েন্স পঢ়িব, গতিকে ছায়েন্স পঢ়িবলৈ হ'লে কি কি ছাবজেক্ট লাগিব? প্ৰথম কথা, ইংৰাজী আৰু লেংগুৱেজ এটা ছাবজেক্ট থাকিব। এই দুটা ছাবজেক্ট কমন ছাবজেক্ট, এইকেইটা পঢ়িবই লাগিব। ইংলিছ পঢ়িবই লাগিব আৰু লেংগুৱেজৰ থাকিব, কোনোবাই অসমীয়া পঢ়িব পাৰে, কোনোবাই ইংলিছ পঢ়িব পাৰে, কোনোবাই ইংলিছ অল্টাৰনেটিভ ইংলিছ কয়, কোনোবাই হিন্দী পঢ়িব পাৰে বা বেলেগ ধৰণৰ পঢ়িব পাৰে। কিন্তু ইংলিছটো কমন পঢ়িবই লাগিব। ইয়াৰ পিছতে PCMB বুলি মই দিছোঁ যে P মানে ফিজিক্স, C মানে কেমেষ্ট্ৰি, M মানে মেথমেটিক্স, B মানে বায়'লজি। গতিকে এই ছাবজেক্টকেইটা বিশেষকৈ ছায়েন্সৰ ছাবজেক্ট বুলি ক'লে বিশেষকৈ এইকেইটা ছাবজেক্ট সোমাব। অৰ্থাৎ এইকেইটা ছাবজেক্ট যেতিয়া কোনো এজন ছাত্ৰ বা ছাত্ৰীয়ে গোটেইকেইটা পঢ়িব তেওঁলোকে ছায়েন্সত পঢ়া হ'ব। আৰু কোনোবাই নপঢ়িবও পাৰে, কোনো ছাত্ৰ ছাত্ৰীয়ে নপঢ়িবও পাৰে। অৰ্থাৎ ফিজিক্স কেমেষ্ট্ৰিটো পঢ়িবই লাগিব ছায়েন্সত পঢ়িছে যেতিয়া, কিন্তু তেওঁ এই মেথছ বা বায়'লজি ছাবজেক্টটো কোনোবাই হয়তো বায়'লজি নপঢ়িব, অৰ্থাৎ বায়'লজিৰ ঠাইত তেওঁ বেলেগ এটা ছাবজেক্ট ল'ব পাৰিব, অপশ্যনেল ছাবজেক্ট এটা, বা কোনোবাই বায়'লজি পঢ়িব মেথমেটিক্স নপঢ়িব, গতিকে মেথমেটিক্সৰ ঠাইত তেওঁ অপশ্যনেল ছাবজেক্ট ল'ব পাৰিব। এতিয়া অপশ্যনেল ছাবজেক্ট কি হ'ব? কলেজ ৱাইজ অপশ্যনেল ছাবজেক্ট থাকিব পাৰে। কোনোবাই হয়তো ছায়েন্সত পঢ়িছে কিন্তু মেথছ বেয়া পায়, তেওঁ জিঅ'গ্ৰাফী পঢ়িব পাৰে, হিষ্ট্ৰী পঢ়িব পাৰে। গতিকে এইবিলাক অপশ্যনেল ছাবজেক্ট। কোনোবাই ছায়েন্সত পঢ়িছে কিন্তু বায়'লজি বেয়া পায়, তেওঁ কি কৰিব পাৰে যে ছ'চিয়'লজি, চাইক'লজি, ইকনমিক্স ইত্যাদি পঢ়িব পাৰে। এইবিলাক কলেজৰ ওপৰত ডিপেণ্ড কৰিব, তেওঁ কোনখন কলেজত এডমিশ্যন লৈছে আৰু সেই কলেজখনত সেই ছাবজেক্টটো আছে নে নাই তাৰ ওপৰত ডিপেণ্ড কৰিব। ইয়াৰ পিছতেই যদি আমি চাওঁ আফটাৰ হায়াৰ ছেকেণ্ডেৰী, যেতিয়া এজন ছাত্ৰ বা ছাত্ৰীয়ে হায়াৰ ছেকেণ্ডেৰী কমপ্লিট কৰিব 2 বছৰত, তাৰপাছত যেতিয়া তেওঁলোকে উচ্চ শিক্ষাৰ বাবে যাব তেতিয়া তেওঁলোক কি হৈ গ'ল, এজন ছায়েন্সত পঢ়া ষ্টুডেণ্ট। গতিকে তেওঁ অলৰেডি ইংলিছ বা লেংগুৱেজৰ যিটো ছাবজেক্ট আছিলে পঢ়িলে, তাৰ লগে লগে তেওঁ কি আছিলে, ফিজিক্স কেমেষ্ট্ৰি বা মেথমেটিক্স আছিলে বা ফিজিক্স কেমেষ্ট্ৰি বা বায়'লজি আছিলে। এতিয়া ফিজিক্স কেমেষ্ট্ৰি মেথছ লৈ যিজন ছাত্ৰই পঢ়িব, যাক আমি PCM ক'ম, তেওঁ ইন ফিউচাৰ কোনখিনি স্ক'প লাভ কৰিব পাৰে
বায়'লজি যদি নপঢ়ে তেন্তে তেওঁ এইখিনি স্ক'প বায়'লজি যদি পঢ়ে তেন্তে তেওঁ এইখিনি স্ক'প লাভ নকৰিব তেওঁ মেথছ পঢ়িব লাগিব ফিজিক্স কেমেষ্ট্ৰিটো থাকিবই গতিকে PCM পঢ়িলে আমি সচৰাচৰতে কওঁ সি ইঞ্জিনিয়াৰিং পঢ়িব পৰা ছাত্ৰ গতিকে ইঞ্জিনিয়াৰিং অকল ইঞ্জিনিয়াৰিং লাইনত কোনখিনি পঢ়িব পাৰিব আৰ্কিটেক্সাৰ ইথিকেল হেকিং ডিফেন্স BSc এইটো খুব কমন হয় BSc CS কম্পিউটাৰৰ ওপৰত IT এভিয়েশ্যন এক্সেট্ৰা এইখিনি তেওঁ পঢ়িব পাৰিব এইটো কমাৰ্চিয়েল পাইলটো তেওঁ পঢ়িব পাৰিব ফিজিক্স কেমেষ্ট্ৰি মেথছ পঢ়া ছাত্ৰজনে আৰু বহুত আছে এটা ভিডিঅ'তে সকলোখিনি ইনক্লুড কৰাটো সম্ভৱ নহয় আৰু এতিয়া যদি এজন ছাত্ৰই ফিজিক্স কেমেষ্ট্ৰি বায়'লজি পঢ়ে আমাৰ পিতৃ মাতৃসকলৰ বা ছাত্ৰ ছাত্ৰী সপোন থাকে যে মেডিকেল লাইনত যাম বা ডক্টৰ হ'ম গতিকে তেওঁ কি কৰিব পাৰিব মেডিকেল লাইনৰ কাৰণে তেওঁ মেডিকেল লাইনৰ কাৰণে এই বিষয়সমূহ পঢ়িব পাৰিব যে MBBS এতিয়া MBBS পঢ়োঁ বুলি ক'লে পঢ়া বস্তু নহয় তাৰ কাৰণে তেওঁ কি কৰিব লাগে আগতীয়াকৈ এটা পৰীক্ষা দিব লাগিব গতিকে MBBSত মাৰ্কছৰ ওপৰত ডিপেণ্ড কৰিব মাৰ্কছ যদি কমি আহে তেন্তে তললৈ নামি আহিব অৰ্থাৎ মেডিকেল লাইনৰে এইখিনি হয় আৰু যদি ভাবে নাই মই ডক্টৰ নহওঁ মই নন মেডিকেল লাইনত পঢ়িম তেন্তে তেওঁ কি কৰিব পাৰে BSc পঢ়িব পাৰে ফাৰ্মাচী নিউট্ৰিশ্যন সাইকোলজি এনভাইৰনমেণ্টেল সায়েন্স পঢ়িব পাৰে আৰু এলাইড মেডিচিন লাইনত তেওঁ পঢ়িব পাৰে ফিজিঅ'থেৰাপি আজিকালি খুব কমন হয় এইটো মই আফটাৰ হায়াৰ ছেকেণ্ডেৰী কথা কৈ আছোঁ কিন্তু এইখিনি পঢ়িবলৈ হ'লে কিন্তু এজন ছাত্ৰই ছায়েন্সত পঢ়িবই লাগিব হায়াৰ ছেকেণ্ডেৰীত ছায়েন্সত পঢ়িবই লাগিব এইখিনি পঢ়িবৰ কাৰণে গতিকে আফটাৰ ছায়েন্সত পঢ়াৰ পাছতহে তেওঁ এই ফিজিঅ'থেৰাপি বা ক্লিনিকেল ৰিচাৰ্চ ৰেডিঅ'লজি এক্সেট্ৰা এইবোৰ পঢ়িব পাৰিব ইয়াৰ পিছতে যদি আমি কমাৰ্চ ছিষ্টেমৰ কথা চাওঁ তেন্তে কমাৰ্চ ছিষ্টেমত আজিকালি বহুত ছাত্ৰ ছাত্ৰীয়ে পঢ়ে আৰু যিমান হ'লেও অসমৰ প্ৰেক্ষাপটত আৰ্টছ বা ছায়েন্সৰ তুলনাত কমাৰ্চত পঢ়া ছাত্ৰ ছাত্ৰী বহুত কম গতিকে ইংলিছ আৰু ছেকেণ্ড লেংগুৱেজ হিচাপে এখন লেংগুৱেজ পেপাৰ বা লেংগুৱেজ ছাবজেক্ট থাকিব এইকেইটাটো কমন হয় তাৰ পৰা এইবিলাক ছাবজেক্টৰ পৰা ইয়াত যথেষ্ট ছাবজেক্ট থাকিব কলেজ ৱাইজ বেংকিং আছে ইয়াতে গতিকে এইবিলাক ছাবজেক্টৰ পৰা তেওঁ কি কৰিব পাৰিব চিলেক্ট কৰিব পাৰিব কি পঢ়িব চাৰিটা ছাবজেক্ট ইয়াৰ পৰা চিলেক্ট কৰিব লাগিব গতিকে এইখিনি পঢ়ি এজন কমাৰ্চৰ ছাত্ৰই হায়াৰ ছেকেণ্ডেৰীত এইখিনি পঢ়ি ইন ফিউচাৰ তেওঁলোকে বেংকিঙত যাব পাৰিব এতিয়া এটা কথা ইয়াতে জানিব লাগিব বেংকিং লাইনত যাবৰ কাৰণে কেৱল কমাৰ্চ পঢ়িলে নহয় ছায়েন্সৰ পৰাও যাব পাৰিব এতিয়া কমাৰ্চ আৰু ছায়েন্সৰ পৰা বেংকিং লাইনত যাব পাৰে কেতিয়াবা কমাৰ্চৰ কাৰণে কিছুমান ফেচিলিটি থাকে কমাৰ্চিয়েল বেকগ্ৰাউণ্ডৰ বিচাৰে কেতিয়াবা ছায়েন্স বেকগ্ৰাউণ্ডৰ বিচাৰে গতিকে যেতিয়া এজন ছাত্ৰ বা ছাত্ৰীয়ে বেংকিং লাইনত যাব পাৰে কম্পিউটাৰ ছায়েন্স এপ্লিকেশ্যন পঢ়িব বিচাৰে তেওঁ কমাৰ্চ ছিষ্টেমৰ পৰা পঢ়িব পাৰে বা এইকেইটা ছাবজেক্ট তেওঁ ল'ব পাৰে ইয়াৰ পিছতে কমাৰ্চ ছিষ্টেমত পঢ়াৰ পিছত ছাত্ৰ বা ছাত্ৰীগৰাকীয়ে আফটাৰ হায়াৰ ছেকেণ্ডেৰী আণ্ডাৰ গ্ৰেজুৱেট কোৰ্চ যিটো কোৱা হৈছে তেওঁ কি কোৰ্চ ল'বলৈ BCom বেচেলৰ অফ কমাৰ্চ যেনেকৈ আমাৰ BA বা BSc থাকে তেনেকৈ বেচেলৰ অফ কমাৰ্চ এটা থাকিব BBI থাকিব BAF এইবিলাক ফুল মিনিংবিলাক আছে এইবিলাক চাই ল'ব লাগিব তাৰপিছত প্ৰফেশ্যনেল কিছুমান কোৰ্চ থাকিব কমাৰ্চ ছিষ্টেমৰ কাৰণে কম্পিউটাৰ এপ্লিকেশ্যন ইত্যাদি কৰি গতিকে এইবিলাক কোৰ্চ তেওঁ পঢ়িব পাৰিব গতিকে কোনোবা এজন ছাত্ৰ ছাত্ৰী যদি ইন ফিউচাৰ বিজনেছ লাইনত বা ভাল পঢ়াৰ ইচ্ছা থাকে তেওঁ কিন্তু কমাৰ্চ পঢ়িবই লাগিব গতিকে এইটো ইম্পৰ্টেণ্ট হয় ইয়াৰ পিছতে যদি আমি চাওঁ আৰ্টছ ষ্ট্ৰীমৰ কথা অসমত আৰ্টছ পঢ়া ছাত্ৰ ছাত্ৰী বহুতেই বেছি সবাতোতকৈ বেছি থাকে আৰ্টছ এতিয়া সম্পূৰ্ণ ছাবজেক্ট কিছুমান ইয়াত দিবলৈ চেষ্টা কৰা হৈছে যদিও কিছুমান ছাবজেক্ট অনাকাংক্ষিতভাৱে থাকি গৈছে এতিয়া ইংলিছ আৰু ছেকেণ্ড লেংগুৱেজ এটা থাকিব তাৰ উপৰিঞ্চি তেওঁলোকে যিকোনো চাৰিটা ছাবজেক্ট ইয়াৰ পৰা চিলেক্ট কৰিব লাগিব আজিকালি আৰ্ট ছিষ্টেমত পঢ়িও ছাত্ৰ ছাত্ৰীয়ে বহুত ওপৰলৈকে পঢ়িব পাৰিছে বা বহুত ধৰণে কাম কৰি আছে গতিকে বহুত ভাল ভাল ছাবজেক্ট থাকে আৰ্ট ছিষ্টেমৰ পৰা এতিয়া আৰ্ট ছিষ্টেমৰ পৰা পঢ়িও ছাত্ৰ ছাত্ৰী কেতিয়াবা ছায়েন্স লাইনৰ কিছুমান ছাবজেক্টটো পঢ়িবগৈ পাৰে আজিকালি গতিকে আৰ্ট ছিষ্টেমটো ভাল হয় গতিকে ছাত্ৰ ছাত্ৰীসকলে ইয়াৰ ওপৰতো চাব পাৰে যদি কোনোবা ছাত্ৰ ছাত্ৰীসকলে মেথছ বেয়া পায় বিশেষকৈ মেথছ বেয়া পায় তেওঁলোকে প্ৰায় আৰ্টছ পঢ়াটো বিচাৰে ইয়াত আৰু এটা কথা হয় কোনোবা এজন ছাত্ৰ বা ছাত্ৰীয়ে মেথছ বহুত ভাল পায় কিন্তু ছায়েন্স পঢ়িব নিবিচাৰে তেওঁলোকৰ কাৰণে কিন্তু এটা অপশ্যন আছে যে আৰ্টছত পঢ়িব পাৰিব তাৰ লগে লগে মেথছো পঢ়িব পাৰিব আৰু মেথছ পঢ়িও কোনোবা ছাত্ৰ ছাত্ৰী ইন ফিউচাৰ বোলে আৰ্টছ পঢ়িম কিন্তু মেথছ বেকগ্ৰাউণ্ডটো লৈ পিনে মই কি কৰিম BSc কৰিম এইটোও কৰিব পাৰে গতিকে এইটো খুব ইম্পৰ্টেণ্ট হয় আজিকালি এতিয়া ইয়াৰ পিছত যদি আমি চাওঁ আৰ্ট ষ্ট্ৰীমত পঢ়াৰ পিছত ইন ফিউচাৰ তেওঁ কেৰিয়াৰ অপৰচুনিটিজ কি হ'ব পাৰে হায়াৰ ছেকেণ্ডেৰীত আৰ্টছ পঢ়িলে ইন ফিউচাৰ তেওঁ কি কৰিব BBA BMS BFA BM BA প্লাছ LLB উকিল আমি কওঁ হ'ল BFD ইত্যাদি ইয়াত বহুতখিনি আছে BScও কৰিব পাৰিব ইণ্টেৰিয়ৰ ডিজাইনত BSc কৰিব পাৰিব হস্পিটেলিটি কৰিব পাৰিব হোটেল যিটো এডমিনিষ্ট্ৰেশ্যন বা হোটেল মেনেজমেণ্টত পঢ়িব পাৰিব হ'ল বেচেলৰ অফ ডিজাইন আৰ্ট ছিষ্টেমত পঢ়িও ছাত্ৰ ছাত্ৰী এইবিলাক পঢ়িব পাৰে আফটাৰ হায়াৰ ছেকেণ্ডেৰী ইয়াৰ পিছত আমি ভকেশ্যনেল কোৰ্চ কিছুমান চাওঁ
আমি ভকেশ্যনেল কোৰ্চ চাম 12 পাছ কৰাৰ পিছত এতিয়া ভকেশ্যনেল কোৰ্চ মানে কি বস্তু ভকেশ্যনেল কোৰ্চ মানে হ'ল আমি যিটো কওঁ বৃত্তিমূলক বুলি কওঁ ভকেশ্যনেল গতিকে বৃত্তিমূলক কিছুমান কোৰ্চ থাকে ক্লাছ 10 পাছ কৰাৰ পাছত গতিকে ইয়াৰ ভিতৰত যদি আমি খুব চাম ডিজিটেল মাৰ্কেটিং আজিকালি খুব ফেমাছ হয় বিউটিচিয়ান কোৰ্চ ফেশ্বন ডিজাইন ফটোগ্ৰাফী হ'ল টাইপিং ট্ৰান্সলেশ্যন ফৰেন লেংগুৱেজৰ ওপৰত ৰিচাৰ্চ কৰে বহুতে হ'ল মাল্টিমেডিয়া হ'ল এক্সেট্ৰা বহুত আছে কেৱল এইকেইটাই নহয় বহুত বেছি আছে গতিকে ইয়াৰ ওপৰত ছাত্ৰ ছাত্ৰীসকলে আফটাৰ ক্লাছ 12ৰ পিছত পঢ়িব পাৰিব আফটাৰ ক্লাছ 12ৰ পিছত বহুত ছাত্ৰ ছাত্ৰীয়ে আজিকালি ITI কৰে এইটো মই হাইলাইট কৰিছোঁ ITI কৰে গতিকে ITI কৰি বহুত ছাত্ৰ ছাত্ৰীয়ে বহুত কাম কৰি আছে তেওঁলোকে নিজৰ জীৱিকাৰ পথ তেওঁলোকে মুকলি কৰিছে ITI কৰি গতিকে এইখিনি কৰিব পাৰে এতিয়া এটা প্ৰশ্ন হ'ল ক্লাছ 10ৰ পিছত ভকেশ্যনেল কোৰ্চ আছে নে নাই ক্লাছ 10ৰ পিছতো ভকেশ্যনেল কোৰ্চ থাকে তেওঁলোকে পেৰামেডিকেল কৰিব পাৰে পেৰামেডিকেলৰ বহুতখিনি অপশ্যন থাকে পেৰামেডিকেলৰ অপশ্যন থাকিব পাৰে তেওঁলোকে ডিপ্ল'মা বা ডিগ্ৰী কোৰ্চ ল'ব পাৰে ডিগ্ৰী 2 years বা 3 yearsৰ তেনেকুৱা ধৰণৰ ডিপ্ল'মা বা ডিগ্ৰী থাকে আফটাৰ ক্লাছ 10 আৰু ক্লাছ 12ৰ কাৰণে থাকিব গতিকে স্ক'প বহুত আছে আমি মাত্ৰ বিচাৰিব জানিব লাগিব গাইডেন্সটো খুব প্ৰয়োজনীয় স্ক'প বহুত আছে কি আৰ্টছ কি কমাৰ্চ কি ছায়েন্স আৰ্টছতে হওক লাগে কমাৰ্চতে হওক লাগে ছায়েন্সতে হওক আমি পঢ়িব পাৰোঁ যদি এনেকুৱা অপশ্যন থাকিব যদি কোনো ছাত্ৰ বা ছাত্ৰীয়ে আৰ্টছ পঢ়িলে হাই ছেকেণ্ডেৰী কিন্তু পিন ফিচাৰ তেওঁ আৰ্টছ পঢ়িব বিচৰা নাই ছায়েন্সলৈ কিবা প্ৰকাৰে যাব পাৰে বা ছায়েন্স পঢ়িলে হাই ছেকেণ্ডেৰী কিন্তু আৰ্টছলৈ যাব বিচাৰিছে পাৰে গতিকে এইখিনিও সুবিধা আছে আৰু আজিকালি খুব বেছি ভাল হ'ল অপশ্যন কিছুমান আহি গ'ল গতিকে সকলো ছাত্ৰ ছাত্ৰীয়ে এইখিনি কৰিব পাৰে গতিকে খুব চমুকৈ আজিৰ এই খণ্ডটিৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলক মাত্ৰ কিছু সাম্যক জ্ঞান দিবলৈ চেষ্টা কৰিলোঁ যে কোনটো বিভাগত পঢ়িলে কেনেধৰণে ছাত্ৰ ছাত্ৰীসকলে ভৱিষ্যতে লাভালাভ হ'ব বা তেওঁলোকে বিচৰা বিষয়টো পঢ়িব পাৰিব আৰ্টছ বহুত ভাল হয় ছায়েন্সো বহুত ভাল কমাৰ্চো বহুত ভাল আৰু ইয়াৰ লগে লগে যিটোক আমি কৈছোঁ ভকেশ্যনেলো পঢ়িব পাৰে বা ভকেশ্যনেল কোৰ্চ ল'ব পাৰে গতিকে ছাত্ৰ ছাত্ৰীসকল শুভেচ্ছা থাকিলে খুব কম দিনৰ ভিতৰতে SSLC ৰিজাল্ট ওলাব আৰু ৰিজাল্টৰ পাছতে ছাত্ৰ ছাত্ৰীসকল অভিভাৱকসকলে একদম নিজৰ ব্যস্ত হৈ পৰিব ছাত্ৰ বা সন্তানটো কোনটো বিভাগত পঢ়িব গতিকে কোনো ছাত্ৰ ছাত্ৰীয়ে যদি আৰ্টছৰ বিষয়ত ৰাপ আছে তেন্তে তেওঁ আৰ্টছেই পঢ়ক যদি ছায়েন্স পঢ়িব বিচাৰে ছায়েন্স পঢ়ক আৰু যদি ডক্টৰ ইঞ্জিনিয়াৰ হ'বলৈ মন আছে বা ডক্টৰ বা ইঞ্জিনিয়াৰ লাইনত যদি যোৱাৰ ইচ্ছা আছে তেন্তে নিশ্চয়কৈ ছায়েন্স পঢ়িবই লাগিব আৰু আৰ্টছত পঢ়িও বহুত ভাল হৈ আছে ভাল স্ক'প আছে আৰ্টছত দেখাই গ'লোঁ বহুতখিনি কমাৰ্চত পঢ়িও আছে গতিকে সকলো ছাত্ৰ ছাত্ৰীলোকে শুভেচ্ছা থাকিলে তেওঁলোকে ভৱিষ্যতটো সুন্দৰ হওক আৰু এই ভিডিঅ'টোৰ পৰা তোমালোকৰ বহুত বেছি নহ'লেও কিছু পৰিমাণে হ'লেও লাভ হ'ল বুলি আশা ৰাখিছোঁ নেক্সট ইয়াৰ পিছতে আৰু এটা বেলেগ ধৰণৰ ভিডিঅ' লৈ আহিম আজিলৈ ধন্যবাদ